আমি ডিসকাস কৰিম আজিৰে সব নকওঁ অলৰাইট সি হিয়াৰ সো লাষ্ট ক্লাছত আমি যিখিনি ডিসকাস কৰিলো লেটস মুভ ফৰৱাৰ্ড টু দ্যাট ফ্ৰম দ্যাট তো আজি আমি চাই আছো ক্লাসিফিকেশন অফ এসিড বেসেস স্ট্রং এসিড উইক এসিড স্ট্রং বেস উইক বেস কি হয় ডিসকাস কৰিছিলো নেকি হিবো নাই কৰা properties of acids বুৰো চাই লওক ঠিক আছে first of all if we discuss classification of acids depends on the number of hydrogen ion and hydroxide ion কৰিছিলো তো মনত আছে না নাইখিনি তো যিমান বেছি হাইড্ৰোজেনৰ আয়ন থাকিব হিমান বেছি স্ট্ৰং এসিড হ'ব যিমান কম হাইড্ৰোজেনৰ আয়ন থাকিব হিমান উইক কি হ'ব এটো এসিড হ'ব ঠিক আছে মনত আছে তো এইবোৰ আৰু যিমান বেছিকে হাইড্ৰক্সাইডৰ আয়ন থাকিব হিমান স্ট্ৰং বেস হ'ব যিমান কমকে থাকিব হিমান কম উইক বেস হ'ব বুজি পাইছা আচ্ছা এতিয়া এটা কথা এসিড আৰু বেস যদি চাও আমি এসিড টু আমাৰ স্ট্ৰং এসিড হলে কি হ'ব এটা হাইড্ৰোজেন আয়নৰ নাম্বাৰ কিমান থাকিব বেছি থাকিব আৰু যদি হাইড্ৰোজেনৰ নাম্বাৰ যদি কমি যায় এটো কি হ'ব উইক এসিড হ'ব ঠিক আছে এতিয়া এটা বস্তু মনত ৰাখিবা যদি হাইড্ৰোজেনৰ নাম্বাৰ বাঢ়ি যায় ন হাইড্ৰ অক্সাইডৰ নাম্বাৰ কমি যাব বুজি পাইছা হাইড্ৰোজেনৰ নাম্বাৰ যদি বাঢ়ি যায় হাইড্ৰ অক্সাইডৰ নাম্বাৰটো কমি যাব আৰু যদি হাইড্ৰোজেনৰ নাম্বাৰ কমে হাইড্ৰ অক্সাইডৰ নাম্বাৰ বাঢ়ি যাব তো হাইড্ৰ অক্সাইড যদি বাঢ়ি যায় এটো কি হয় স্ট্ৰং বেস স্ট্ৰং বেস আৰু যদি হাইড্ৰ অক্সাইডৰ এমাউন্ট যদি কমি যায় তেতিয়া কি হ'ব উইক বেস বুজি পাইছা তাৰ মানে স্ট্ৰং এসিডস আর উইক বেসেস এন্ড উইক এসিডস আর স্ট্রং বেসেস বুজি পাইছা বস্তুটো তা বুজা নাই পাইছা বুজি যেটো এসিড বহুত স্ট্ৰং হ'ব হেতু উইক বেসও হ'ব আৰু যেটো এসিড উইক হ'ব হেতু স্ট্ৰং বেস হ'ব বুজি পাইছা না বুজা নাই ক্লিয়াৰ হৈছে ওকে নেক্সট properties of acid ফার্স্ট অফ অল আমি যদি properties কৰিছিলো নি লাস্ট ক্লাছত তো কি হয় সাৱাৰ ইন টেষ্ট খাইছিলে চাব পাৰো টেঙা টেঙা লাগিব নেক্সট কি আছিলে টাৰ্নস ব্লু লিটমাছ পেপাৰ টু ৰেড নেক্সট এই পলিচাইছো দে এইবোৰ নেক্সট কি কৰে ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰে ইলেক্ট্ৰোলাইসিছত ডিস্টিল ওয়াটাৰত জানো পানীৰ কিটাও পিওর যেটো ওয়াটাৰ থাকে তাতে কিটাও হেৰি ইলেক্ট্ৰিসিটি কন্ডাক্ট নহয় পাস নহয় আমি চ্যাপ্টার 1 ত কৈছিলো এটো ঠিক আছে ডিস্টিল ওয়াটাৰ যেতিয়া থাকিব তাতে কি নহয় ইলেক্ট্ৰিসিটি কিটা পাস নহয় কিন্তু তাতে যদি আমি অলপ এসিড দি দিও কি বনি যায় ইলেক্ট্ৰোলাইট বনি যায় দ্যাট মিন্স ইট স্টার্টস কন্ডাক্টিং ইলেক্ট্ৰিসিটি তাৰপিছত কি হয় মেটেলৰ লগত ৰিএক্ট কৰি পেলাই হি খদাই কি বনাব হাইড্ৰোজেন গ্যাস বনাব whenever any metal reacts with acid it always forms that metal salt plus hydrogen gas will be liberated ঠিক আছে এটো সদায় মনত ৰাখিবি মেটেল যেটা এসিডৰ লগত ৰিএক্ট কৰিব সদায় হে মেটেলৰ সল্টটো বনাব আৰু হাইড্ৰোজেন গ্যাস ৰিলিজ কৰিব ঠিক আছে মনত থাকিব ডাউট নাই ওকে আচ্ছা ইয়াতে মই এটা বস্তু এটা কৈ দিও সো মেটেল সল্ট আৰু হাইড্ৰোজেন গ্যাস এক্সাম্পলত যদি চাও জিংক ইজ এ মেটেল ইয়াক আমি যদি কি লগত দিছো এটো কি হয় সালফিউৰিক এসিডৰ লগত যদি দিও কি বনাব মেটেল সল্টটো কি হ'ব কচোন নামটো কি জিংক সালফেট বনাব আৰু কি হ'ব হাইড্ৰোজেন গ্যাস ওলাব এনেকে দিলে বনাব পাৰিবি নে পাৰিবি বনাছো এটো ব্যালেন্স কৰিবি LCl2 for
কৰ এলুমিনিয়াম আৰু কিমান এটমিক নাম্বাৰ এলুমিনিয়াম 9ত এনে পঢ়িব দিছিলো মই কোৱা নাছিলো 9ত কৈছিলো নে নাই এইবোৰ লাগিব বুলি 10ত পঢ়া নাই এটা ভুক্ত কান্তলীয়া চৰকাৰী 12 পাই আছে কিটা 13 কৈছে 12 কৈ আছো এইটো কিটা 12 13 কৈছে 12 বেলেগকে কৈছে মই মোক তোৰি না কৈছে AlCl3 আৰু হা বেলেন্স হৈ আছে নেকি H2 হৈ আছে এইফালে হা বেলেন্স নকৰি ফেলে আহিবি নম্বৰ যাব 1 নম্বৰ এইবাৰ কাটিছে কিজানি বহুতৰ নম্বৰ বেলেন্স নকৰাকে অহা কাৰণে গমে পোৱা নাই কপি চাইছ নে নাই ভালকে তেতিয়াহ'লে পাৰিবি নে নাই বাকী কেইটা কচোন নোৱাৰা যদি ক লাজ কৰিব দৰকাৰ নাই নাজানা কাৰণে এতিয়া আহিছ পিছে নাজান ওকে তো নাজানো আৰু কোনে নাজানো নাজানিলে লাজ নকৰিবি এটা নাজানা সেইকাৰণে শিকিব আহিছ ঠিক আছে জানিলেতো নাহিলেই হয় এটা চা আমাক ইকুৱেশ্যনটো কি দিছে এলুমিনিয়াম আৰু হাইড্ৰক্লৰিক এচিড মিক্স কৰি দিছে আমাক এতিয়া কৈছে আমাৰ ইয়াৰে ৰিয়েকশ্যনটো কি হ'ব এলুমিনিয়ামটো কি মেটেল হয় হাইড্ৰক্লৰিক এচিডটো কি হয় এচিড হয় তো মেটেল প্লাস এচিড লগ লাগিলে কি আছিলে মেটেল অক্সাইড মেটেল প্লাস এচিড লগ লাগিলে কি হয় সেই মেটেলটোৰ সল্ট হ'ব লগত কি ৰিলিজ হ'ব হাইড্ৰোজেন গেছ তো চকু মুজি এটা বস্তু লিখিব পাৰা এটা হাইড্ৰোজেন গেছ ৰিলিজ হ'ব এটোটো চকু মুজি কৰিব পাৰো কিবা ডাউট আছে ইয়াতে একো ডাউট নাই বুজি পাইছ না এইখিনি আচ্ছা এটা মেটেল সল্টটো কি হ'ব সল্টটো লাগে আচ্ছা আমি যদি ভালকে চাও ক্লাস 9 বস্তু যদি মনত আছে মনতটো নাই বাৰু মই জানো এইটো ভালকে ইয়াৰে এসিড ৰেডিকেল কোনটো বেসিক ৰেডিকেল কোনটো কোনখিনি পজিটিভ কোনখিনি নেগেটিভ হাইড্ৰক্লোৰিক এসিডৰ হাইড্ৰোজেনটো কি হয় পজিটিভ আৰু ক্লোৰিনটো নেগেটিভ -1 এইখিনিটো মনত আছে নে নাই কিয় প্লাস হয় কিয় মাইনাস হয় সেইটো মনত আছে নে নাই হাইড্ৰোজেন কিয় প্লাস গেইন কৰিছে ইলেক্ট্ৰন গেইন কৰিলে প্লাস হয় লুজ কৰিছে আৰু ক্লোৰিন গেইন কৰিছে তো এখানে ক্লোরিন নেগেটিভ এলুমিনিয়ামটো কি মেটেল হয় না নন মেটেল হয় মেটেলৰ চাৰ্জ কি থাকে পজিটিভ নে নেগেটিভ পজিটিভ হাইড্ৰোজেনটোৰ লগত ই এলুমিনিয়াম পজিটিভ হাইড্ৰোজেন পজিটিভ দুটাই ওচৰত আহিব নাহে দূৰত খেদিব ওচৰত আহা কোন থাকিলে নেগেটিভ তো কোন থাকিলে এলুমিনিয়াম আৰু ক্লোৰিন থাকিলে এতিয়া এলুমিনিয়ামৰ ভ্যালেন্সি কিমান এলুমিনিয়াম এটমিক নাম্বাৰ কৰিলে নহব প্ৰথম 40টা মুখস্থ কৰিব লাগিব 20টা নহয় 40টা এলুমিনিয়াম কিয় নাজানো কিমান এলুমিনিয়াম এটমিক নাম্বাৰ কিমান 13 এলুমিনিয়াম যদি এটমিক নাম্বাৰ 13 হয় ভ্যালেন্সি কিমান 13 যদি হয় কেনেকে বনাও 2 8 কিমান 3 এটো কি হল তাৰ ভ্যালেন্সি হল নাই ভ্যালেন্সি 3 ক্লোরিনৰ কিমান এটমিক নাম্বাৰ কিমান ক্লোরিন 17 তো ক্লোরিনৰ 17 এটমিক নাম্বাৰ যদি 17 হয় ইলেক্ট্ৰনিক কনফিগারেশন কি হ'ব 2 8 ভ্যালেন্সি কিমান হ'ব 7 7 কৈছে হি ভ্যালেন্সি কিমান 1 তো এটা ভ্যালেন্সি আহিলে কিমান 1 এইটো ইয়াতে যাব এইটো ইয়াতে আহিব না নাই আহিব আহিলে এইটো কি বনিব AlCl3 কি ওলাইছিলে তহঁতৰ 2
তো এইটো কি হ'ব আলটিমেটলি AlCl3 প্লাছ H2 গেছ ৰিলিজ হ'ব পাইছা বুজি নে বুজা নাই এইবোৰ কৰিছিলে এইবোৰ মনত আছে নে এইখিনি ক্লাছ 9ত চিম্বল তাৰপিছত ভেলেন্সি ফৰ্মুলা আছিলে নাই এইবোৰ কিয় আছিলে এইবোৰ এনে আছিলে কিন্তু পঢ়াটো নাই মইতো বাৰে বাৰে কৈছিলো এইখিনি বস্তু যদি নকৰা এইটো চেপ্টাৰ যদি নকৰা বাৰে বাৰে কৈছো মই ক্লাছ 10ত যাই ফচিবি ক্লাছ 10ত যাই ফচিবি সেইটোৱে হ'ব কথা ক'লে যে নুশুনা মজাটো তাৰে পাই থাক সেইটোতো নকওঁ আৰু সেইটো এতিয়া চাই এইটো বেলেঞ্চ হৈ আছে নে নাই পৰীক্ষাত এইখিনিলৈকে লিখিলি ঠিকে আছে 1 নম্বৰ দিব ইয়াৰ পিছত যদি মাৰ্ক থাকে গোটেইটোত 1 নম্বৰ থাকে 0 দিব গোটেইটোখিনি যদি 1 নম্বৰ থাকে 0 দিব কিয় বিকজ বেলেঞ্চ হৈ আছে নেকি নাই বেলেঞ্চ কৰ এতিয়া কৰচোন বেলেঞ্চ কৰ বেলেঞ্চ কৰিব নাজানো বুলি ক খালি এতিয়া চাওঁ কোনে কোনে কি বেলেঞ্চ কৰ বেলেঞ্চ কৰ কি বেলেঞ্চ কৰিছে চাওঁ দে কি কৰিছ ক্লোরাইড এইটো 2 হ'ব লাগে ন এইটো 2 আছিল 2 সেইটো 3 হ'ব লাগে 3 হ'ব লাগে কিবা খাই আহিছ নেকি তই হা টেবলেট খাই আহিছ নেকি কিবা নকোৱালৈকে মানে নিলিখ ন কেতিয়া কৰিবি এইটো 3 কৰ পৰা আহিল তোৰ এইটো 3 তলত আহে এইটো কৰ পৰা 3 আহিল আকৌ তলো কৰ পৰা 3 আহে মোক কচোন সেইটো কিয় কাটিলি আকৌ কেমিকেল ফৰ্মুলা লিখিব জানো নে নাই ইকুৱেশ্যন লিখিব জানো নে নাই হা ইকুৱেশ্যন লিখিব জানো নে নাই মই কি দিছো ওপৰত এইটো হা তাৰ পৰা চাইছে কৰিলো নিজে কৰিছে স্যার হৈছে দে বহুত মাথা লগাইছো মই বহুত টাইমৰ পৰা চাইছো মই কত পৰা চাইছো এনে আৰু চান্সেছ বহুত থাকে এক্সামত এনেকে কেতিয়াও নকৰিবি যাতে মাৰ্কছ কাটিব চান্স অলপো নিদিবি য'ৰ ইচ্ছা তাতে কাটি দিব পাৰে তই ক'ব নোৱাৰা ন স্কুলত হ'লে কৈ পেলাই নম্বৰ অলপ ল'ব পাৰ তাতে ক'ত বিচাৰি মৰিবি কেনেকে এইটো 6 হয় 6 কাৰ তাতে আছে এলুমিনিয়াম আছে ক্লৰিন আছে এইটোৰ লগত অকল 2 টোহে আহিব প্ৰথমটোৰ লগত নহ'ব প্ৰথমৰ 1 আছে নে নাই এইটো 3 আছে এইটো 6 হৈছে ঠিকে আছে এলুমিনিয়ামটো এতিয়া ঠিক আছে হৈছে এতিয়া এইটো কাউন্ট হ'ব যাৰ লগত থাকে অকল তাৰটো কাউন্ট হ'ব এইটোত নাই এটা এলুমিনিয়াম কিবা আছে নেকি একো নাই তো একোই নাই তাতে এইটো 2 দিছ ন এই 2টোহে এলুমিনিয়ামৰ লগত কাউন্ট হ'ব ইমান দিন কি পঢ়িলি
ষ্টাৰ্টিঙৰ চেপ্টাৰে আছিলে এইটো কেমিকেল প্ৰথম চেপ্টাৰটো আছিল নে সেকেন্ড চেপ্টাৰটো কৰিছিলো সেকেন্ড চেপ্টাৰটো কৰিছিলো আমি কেমিকেল ৰিএকচনছ প্ৰথমতে ফিজিক্স ষ্টাৰ্ট কৰিছিলো নে নাই তো 9 ঠিক আছিলে ব্যালেন্সিং ব্যালেন্সিং 10ত পাইছো ব্যালেন্সিং 10ত পাইছো ব্যালেন্সিং হেলেন্সি নহয় 10ত জানো ক'ত আছিলে মই কৰাইছিলো মোৰ মনত নাই কিন্তু হেৰি নাই স্কুলত তোৰ নাই ব্যালেন্সিং নাই ব্যালেন্সিংয়ে নাই আচ্ছা এতিয়া চা ইয়াতে কি হ'ব ক্লোৰিন কেইটা আছে ইয়াতে তিনিটা আৰু হাইড্ৰোজেন কেইটা আছে এইফালে ক্লোৰিন কেইটা এটা মই যদি ইয়াতে 3 লিখি দিও হাইড্ৰোজেন কেইটা হৈ যাব তিনিটা ক্লোৰিন হৈ যাব তিনিটা হাইড্ৰোজেন নিমিলে তো এটা কি কৰিম হাইড্ৰোজেন মিলাবৰ কাৰণে যদি আমি ইয়াতে 3 দি দিও হাইড্ৰোজেন কেইটা হৈ গ'ল 6টা ইয়াতে ক্লোৰিন কেইটা আছে তিনিটা এইটা যদি আমি ইয়াতে 6 কৰি দিও হাইড্ৰোজেন 6 হৈ গ'ল এইফালে হাইড্ৰোজেন 6 ক্লোৰিন কেইটা হৈ গ'ল এইফালে কেইটা আছে তিনিটা 2 বহাই দিলে কি হ'ব 6 হ'ব নে নাই এলুমিনিয়াম কেইটা হৈ গ'ল দুটা এইফালে এলুমিনিয়াম কেইটা আছে এটা 2 বহাই দিলে হলে নাই হৈছে এইখিনি কৰিব নোৱাৰো চুল্লু ভৰ পানী মে ডুব মাৰো ততক চুল্লু ভৰো দিব নালাগে এক চামুচ পানী ডুবি মৰ ওকে নেক্সট মুভিং টু নেক্সট কেমিকেল প্ৰপাৰ্টিজ অফ এচিডছ উইথ মেটেলছ মেটেলছৰ লগত কেমিকেল প্ৰপাৰ্টিজ কি হ'ব এচিডৰ আমি সেইটো চাওঁ ঠিক আছে তো ফাৰ্স্ট অফ অল ইফ উই সি সালফিউৰিক এচিডৰ লগত যদি জিংক যদি ৰিয়েক্ট কৰে ঠিক আছে when কেনেকুৱা ডাইলিউট সালফিউৰিক এচিডৰ লগত যেতিয়া জিংক ৰিয়েক্ট কৰিব তো ফাৰ্স্ট অফ অল আমি চাওঁ আচ্ছা মোক কোৱেশ্চন এতিয়া এক্সামত লিখি দিব ৰিয়েকচন অফ ডাইলিউট সালফিউৰিক এচিড উইথ জিংক মেটেল গিভস আস কি দিব কেমিকেল ইকুয়েশন বনা ইকুয়েশন বনা ইকুয়েশন লিখ ডাইলিউট সালফিউরিক অ্যাসিড উইথ জিঙ্ক মেটাল বনা 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 চাও ব্যালেন্স কৰিব লাগিব whenever you do you have to balance it যেতিয়াই যি কৰা ব্যালেন্স কৰিবি ফোর কিতিয়া কৰিবি H2SO4 এইকেইটা যদি পাহৰি থাকে কেনেকে হ'ব নাইট্ৰিক এসিড সালফাৰিক এসিড হাইড্ৰোক্লোৰিক এসিড নিজকে পাহৰি যাবি নিজৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড পাহৰি যাবি এইকেইটা এসিড নাপাহৰিবি কি ক'ত হ'ল কেতিয়া কৰিবি কোনদিনা একোটো নিদিলেও হ'ব দিছা একো নাই আৰু এইটো এৰ'দে বেলেঞ্চ আছে নে নাই নাই কৰ বেলেঞ্চ কৰ নাই যদি এইটো কৰিছো হা বেলেঞ্চ আছে নে নাই আছে তেতিয়াহ'লে কি কৈ আছো বেলেঞ্চ নাই বুলি তাতে সেই ডাইলুট বুলি দিছে নে ডাইলুট বুলি লিখি দিছে খালি মেটেলটো আগত লিখিবা এচিডটো পিছত লিখিবা যেনেকে লিখা ভুল এটাতো নহয় এনেকে লিখিলেও ভুল নহয় এনেকে লিখিলেও ভুল নহয় বাট আমি কৰাতে তেনেকে লিখো সেইকাৰণে আগতে মেটেলটো লিখো তাৰপিছত এচিডটো লিখো এইটোও ভুল হোৱা নাই ঠিক আছে হ'ব খালি এইটো আগত লিখিবা এইটো পিছত লিখিবা নিশ্চয় পাইছা নে নাই নাই পাৰা
হৈছে ৰূপু কি হোৱা নাই কৰ কেইবাৰ মুচিছ তই সেইটো তোৰ হলে নাই কমপ্লিট কৰচোন কমপ্লিট কৰ বুজিছে ওকে সো আমাৰ কি ওলাব লাগে ইয়াতে কি চল জিংক সালফেট সালফেট নে সালফাইড সালফেট ডিফারেন্স বিটুইন সালফেট এন্ড সালফাইড বঢ়িয়া বঢ়িয়া টেবল যে পঢ়িব দিছিলো টেবলখনটো মুখস্থ নাই পলিএটমিক আয়নখন সেইখন টেবুলখন আজি ঘৰত যাবি ক্লাছ 9 ৰ কিতাপ ওলাবি যদি পৰীক্ষাত ভাল নম্বৰ পাব ইচ্ছা আছে পঢ়িবি যদি ইচ্ছা নাই নপঢ়িবি এজ সিম্পল এজ দ্যাট ঠিক আছে কাৰণ পৰীক্ষাত ততে লিখিবি মই লিখিব নাযাও ততৰ হয় মানে নাই মই খালি ততৰ ৰাস্তাটো দেখাই দিব পাৰিম খুজ কাৰা নাকাৰা এইটো ততৰ কথা বুজি পাইছা নে ততক 9ত কৈছো 9ত নপঢ়িলি এতিয়া 10ত পাই আছো মজাটো এতিয়াও অকমান টাইম পাই আছো এইখিনি টাইমৰ ভিতৰত যদি নপঢ় তেতিয়াহলে বৰবাদ আৰু হা কি মন নাথাকে আকৌ চাব লাগিব ঠিক আছে তো মেক ইট এ হেবিট গোটেই টেবুলখন একেদিনে মুখস্থ কৰিব নালাগে নহয় 5টা 6টা হেনেকে কৰিবি তেতিয়া হৈ যাব সোনকালে এইটো কিহৰ মাহ হা আগষ্ট মাহ এইটো কিহৰ মাহ আগষ্ট কেই তাৰিখ আজি 15 वंदे मातरम अच्छा एग्जाम किती कई तारीख চাবি আগৰ দিনা 14 ফেব আছে ঠিক আছে সেইখিনি টাইমতে হয় এক্সাম এতিয়া শুন মাজত কেইমাহ আছে আগষ্টৰ পিছত কি সেপ্টেম্বৰ তাৰপিছত অক্টোবৰ তাৰপিছত নৱেম্বৰ তাৰপিছত ডিসেম্বৰ তাৰপিছত জেন ঠিক আছে এতিয়া চা আজি 15 দিন গল হয়নে লাহেকে এইটো মাহ গুচি যাব কেইবাৰ থাকিল 1 2 3 4 5 এইটোতো বাদে দে হয়নে থাকিল কেইমাহ মাজত 5 এইটো বাদ দে সেপ্টেম্বৰ পূজা কৰি কৰি গুচি গল হয়নে এক্সাম আৰু পূজা কৰি ফেলে সেপ্টেম্বৰ গল থাকিল কি অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী হয়নে কেইমাহ আছে 4 মাহ 4 মাহৰ এই 2 মাহ ৰিভিজনৰ কাৰণে থ আছে কেইমাহ এই 2 মাহ বাদ দে কামত নাই এই 2 মাহ থাকিল কেইমাহ 3 মাহ কেনেকে হল 2 মাহ অক্টোবৰ আৰু নৱেম্বৰ অক্টোবৰ আৰু নৱেম্বৰ অক্টোবৰ নৱেম্বৰ মিলি কেইদিন থাকিলে হা কিমান দিন থাকিলে আৰে অক্টোবৰ প্লাস নৱেম্বৰত কিমান দিন হল টোটাল মিলি ফেলে 60 ডেজ বঢ়িয়া সাবজেক্ট কেইটা সাবজেক্টস 6টা সাবজেক্টস এটা সাবজেক্ট পঢ়িব কেইদিন আছে নাম্বাৰ অফ ডেজ ফৰ ওয়ান সাবজেক্ট কিমান তই যদি আজিৰ পৰা পঢ়া ষ্টাৰ্ট কৰ এটা সাবজেক্ট পঢ়িব কেইদিন পাই আছ 10 দিন বঢ়িয়া ভেরি গুড ঠিক আছে বঢ়িয়া সায়েন্সৰ চেপ্টাৰ কেইটা আছে চা কিতাপত চাই ল 13টা চেপ্টাৰ এটা চেপ্টাৰ পঢ়িব কেইদিন পাবি এটা চেপ্টাৰ পঢ়িব কেইদিন পাবি এটা
এতিয়া ক এটা চেপ্টাৰ পঢ়িব কেইদিন পাই আছ 10 দিন যদি পাই আছ সায়েন্স পঢ়িব মানে 10 দিন যদি পাই আছ এটা সাবজেক্ট পঢ়িব 13টা চেপ্টাৰ আছে 10টা তো মুখস্থ হৈ গৈছে পুৰা পাৰিবি তাৰপৰা কোৱেশ্চন সুধিলে পাৰিবি তেতিয়াহ'লে তো এতিয়া ক কিমান টাইম লাগিব কিমান পাই আছ লেছ দেন 1 ডে 1.5 দিন পাই আছ কেনেকে 1.5 দিন পাই আছ কিয় কমাবি তই বাকি সাবজেক্ট ফেল কৰিব মন আছে হা হা আচ্ছা হ'ব এতিয়া মেইন কথাটো এতিয়া চাবি এটা চেপ্টাৰ পঢ়িবৰ কাৰণে লেছ দেন ইউ আৰ গেটিং 1 ডে লেছ দেন 1 ডে ফৰ 1 চেপ্টাৰ ফৰ সায়েন্স সোশিয়ালৰ কেইটা চেপ্টাৰ আছে কিমানটা দিন পাবি 28 চেপ্টাৰ সোশিয়াল কিমান তাতেও একদিন পাই আছ নে একদিনৰ কম পাই আছ ইংলিছত 28 একদিন পাই আছ নাই পোৱা তাৰপিছত মেথছত কেইটা চেপ্টাৰ মেথছত চেপ্টাৰ কেইটা চেপ্টাৰ মেথছত চেপ্টাৰো গম নাপা মেথছত কেইটা আছে 14টা শিওৰ 14টা চেপ্টাৰ হৈছে তাতেও এটা একদিনৰ কাৰণে এটা চেপ্টাৰ নাই তই ভাবিছা where do you stand বুজি পাইছ নে কথা কিমান ডেঞ্জাৰত আছ ততে গম পাইছ 60 দিন আছে মাত্ৰ 60 days you have in your hand তো এতিয়া বাকি তহঁতৰ ওপৰত তহঁতে পঢ়িবি নে ফাল্টুমি কৰি উৰাবি সব তহঁতৰ ওপৰত বুজি পাইছ সিৰিয়াছ যদি হ'ব ইচ্ছা আছে এতিয়া হ'ব টাইম ইয়াৰ পিছত এইখিনি টাইম যোৱাৰ পিছত এতিয়া তথাপিও এমাহ মান পাই আছ ঠিক আছে এইকেইটা দিন পাৰ হোৱাৰ পিছত আৰু তহঁতে যিমান পঢ়ি মৰ একো তহঁতৰ লাভ নহ'ব আৰু যিমান দেৰি কৰিবি সিমান বেছি কষ্ট কৰিব লাগিব চ' এতিয়াতে টাইম থাকাতে এতিয়া যিমান পাৰ পঢ়াত ষ্টাৰ্ট কৰ পঢ়াটো ষ্টাৰ্ট কৰাই নাই তহঁতি কৰিছ দুটা এয়া টাৰ্গেট কৰ বাই নৱেম্বৰ সব কেইটা খতম হৈ যায় ঠিক আছে মই যেতিয়া মেট্ৰিক দি আছিলো অক্টোবৰত মোৰ কোৰ্স খতম হৈ গৈছে অক্টোবৰত গোটেই খতম কৰি দিছো নৱেম্বৰ ৰিভিজন কৰিছো ডিচেম্বৰ জানুৱাৰীত কুৱেশ্চন পেপাৰ সলভ কৰিছো সো ইউ আৰ ইন এ গ্ৰেট ডেঞ্জাৰ তহঁতক মই এনে গালি পাৰি নাথাকো আৰু আমি যেনেকে পঢ়িছো আৰু তহঁতে যিটো পঢ়ি আছো বহুত ডিফাৰেঞ্চ আছে এতিয়া চা আমাৰ আহিব কি লাগে জিংক সালফেট আহিব লাগে হয়নে সো ফাৰ্ষ্টতে আমি কি কৰিলো এটা টিউব ললো টিউব লৈ পেলাই কি কৰিম এতে জিংকৰ গ্ৰেনুৱেল থৈ দিলো ঠিক আছে এইটো এক্সপেৰিমেন্টটো আমি কৰিব পাৰো কিন্তু নকৰো কৰিলে টাইম যাব আজি নকৰো পিছত কেতিয়াবা কৰিলে কৰিম ঠিক আছে তো জিংকৰ গ্ৰেনুৱেল সোমাই দিলো তাতে তাৰপিছত এটা কি কৰিলো কপাৰ সালফেট কি সালফেট সালফিউৰিক এসিড সোমাই দিলো ঠিক আছে সালফিউৰিক এসিড সোমাই দিয়াৰ পিছত ইয়াতে কি কৰিলো এনেকে এইটো কৰ্ক লগাই কেনে বন্ধ কৰি ফেলে ইয়াৰ পৰা টিউব এটা ওলাই সব সলিউশনত সোমাই দিলো ঠিক আছে এইটো আমি এটা কৰিব পাৰো ইচ্ছা কৰিলে তাৰপিছত কি কৰিম ইয়াতে ৰিয়াকশন কি ওলাব হাইড্ৰোজেন গেছ ওলাব হাইড্ৰোজেন গেছটো ওলাই পেলাই কি হ'ব এনেকে টিউবেৰে আহি পেলাই ক'ত যাব পানীত সোমাব ইয়াতে পানীত সোমাই পেলাই যেহেতু সব সলিউশন ইয়াৰ পৰা কি ওলাব বাবলছ ওলাব ঠিক আছে আৰু সেই বাবলত যদি আমি ইয়াতে কেন্ডেল জ্বলাই দিওঁ কেন্ডেল লগাই দিওঁ বাবলটো ফুটি যাব ঠিক আছে বুজি পাইছ নে কি কৈছো না বুজা নাই কেন্ডেল জ্বলাই থৈ দিছো বাবল যদি ইয়াৰ পৰা ওলাই টুপ কেনেকে ফুটি যায় হা ইমানটো কি ক'লো H2SO4 সালফিউৰিক এসিড বুজি পাইছা সো এইটো যদি এক্সপেৰিমেন্ট আৰু চাবি এতিয়াতে মই কৈ থওঁ পিছত আকৌ পিছত কম কিন্তু তথাপিও এতিয়াতে তহঁতে যিহেতু পঢ়িবি চেপ্টাৰবোৰৰ এক্সপেৰিমেন্টছবোৰ ভালকে পঢ়িবি কিতাপৰ পৰা এনচিইআৰটিৰ বুক ইজ ভেৰি ইম্পৰ্টেণ্ট কিতাপৰ যিকেইটা এক্সপেৰিমেন্টছ থাকে এক্সপেৰিমেন্ট কেইটা ভালকে পঢ়িবি এইটো এক্সপেৰিমেন্ট কিতাপতে আছে ঠিক আছে এক্সপেৰিমেন্টত কি হৈছে কিয় হৈছে ভালকে পঢ়িবি প্লাছ যিমান কিতাপত ব্লু কালাৰেৰে ইকুৱেশ্যন লিখা আছে বা কিবা ব্লু কালাৰেৰে লিখা আছে অল আৰ ইম্পৰ্টেণ্ট
ঠিক আছে তাৰ পৰা কোৱেশ্চন আহিবই আহিব যিমান ব্লু কালাৰৰ ইকুৱেশ্যন হওক ৱাৰ্ড ইকুৱেশ্যন হওক কিবা কিবি হওক যিমান লিখা আছে এক্টিভিটিজৰ পৰা আহিব পাৰে এক্টিভিটিজৰ থাকে লিখা আছে তাতে মেটেল প্লাছ অক্সিজেন কিবা কিবি লিখা আছে যেবোৰ চব চব এনচিআৰটি চাফা কৰি যাবি পুৰা ঠিক আছে পুৰা চাফা কৰি যাবি এনচিআৰটি এক্টিভিটিজবোৰ ইমান নাহে এক্টিভিটিত কি হৈছে সেইটো আহে ঠিক আছে আৰু যদি এক্টিভিটিজ আহে কি আহিছে সেইটো বস্তু নিজৰ লেংগুৱেজত লিখিবা পঢ়িবা নিজৰ লেংগুৱেজত লিখিবা ঠিক আছে বায়োলজিৰ এক্সপেৰিমেণ্ট নাহে বায়োলজিৰ এক্সপেৰিমেণ্ট নাহে আঁকিব আহিব ড্ৰয়িং আহিব বায়োলজিত এভৰি ইয়াৰ ড্ৰয়িং আহে বায়োলজিত কি হে লিখিব লাগিব য়েছ বা এনেকে দি দিলে হোৱাট উইল হেপেন ইফ দিছ ইজ ডান বা এনেকে এটা চিনাৰিঅ দি দিলে ঠিক আছে কোৱেশ্চন কেনেকুৱা টাইপৰ হ'ব পাৰে এই এক্টিভিটি ছেটআপটো তোমালোকক দি দিব তাৰপিছত সুধিব হোৱাট হেপেন্স when you bring a lighted candle near it সেইটো এটা সুধিব পাৰে and why it happens এই দুটা কোৱেশ্চন 2 মাৰ্কছৰ আহি গ'ল সেইটোৱে লিখিব লাগিব ঠিক আছে বিকজ মেটেল আৰু এচিড যেতিয়া লগ লাগিছে ইট প্ৰডিউচেছ হাইড্ৰজেন গেছ আৰু হাইড্ৰজেন গেছ কি হয় বাৰ্ন হয় নিজে তো সেইকাৰণে এটা আমি পপিং সাউন্ড শুনা পাওঁ ঠিক আছে বুজি পাইছা তো এনেকুৱা কোৱেশ্চনছ থাকিব ওকে নাও নেক্সট মুভিং টু এসিড বেসিস আৰু সল্টৰ আমাৰ নেক্সট প্ৰপাৰ্টি হ'ল কেমিকেল প্ৰপাৰ্টিজ অফ এসিড কেমিকেল প্ৰপাৰ্টিজ অফ এসিড যদি চাওঁ ফাৰ্ষ্ট অফ অল যেতিয়া হি মেটেল কাৰ্বনেটৰ লগত ৰিয়েক্ট কৰিব বা মেটেল হাইড্ৰজেন কাৰ্বনেটৰ লগত ৰিয়েক্ট কৰিব ঠিক আছে মেটেল কাৰ্বনেট আৰু মেটেল হাইড্ৰজেন কাৰ্বনেটৰ লগত যেতিয়া ৰিয়েক্ট কৰিব ইট অলৱেজ ফৰ্ম হোৱাট কাৰ্বন ডাই অক্সাইড গেছ ঠিক আছে এক্সাম্পল আমি যদি চাওঁ মেটেল কাৰ্বনেট এটা লগত যিকোনো মেটেল কাৰ্বনেট হ'ব পাৰে ঠিক আছে লগত যদি এসিড থাকে লগ লাগি পেলাই কি বনাব কাৰ্বন ডাই অক্সাইড গেছ বনাবই সল্ট কাৰ এই মেটেলটো যিটো আছে সেই মেটেলটো সল্ট বনাব সল্ট প্লাস কি বনাব কাৰ্বন ডাই অক্সাইড গেছ আগতে কি আছিল মেটেল আৰু এসিড থাকাতে কি আছিল মেটেল সল্ট প্লাস কি বনাইছিল হাইড্ৰজেন গেছ ৰিলিজ কৰিছিল এতিয়া কি হ'ব মেটেল কাৰ্বনেট বা মেটেল হাইড্ৰজেন কাৰ্বনেট অর মেটেল বাইকার্বনেট মেটেল হাইড্রোজেন কার্বনেট আর অলসো নন এজ মেটেল বাইকার্বনেট ঠিক আছে তো মেটেল হাইড্রোজেন কার্বনেট হোক বা মেটেল বাইকার কি কয় মেটেল কার্বনেট হোক হেতৰ লগত যদি এসিড ৰিয়েক্ট কৰিব ইট উইল অলৱেজ ফৰ্ম দা এসিড সল্ট যেটো সল্ট থাকিব সৰি এসিড সল্ট বুলি কৈছো মেটেল সল্ট যেটো মেটেল থাকিব হেতু মেটেলৰ সল্ট বনাব আৰু লগত কি হ'ব কাৰ্বন ডাই অক্সাইড গেছ বনাব ঠিক আছে তো এক্সাম্পল যদি আমি চাওঁ লগত ওয়াটাৰ থাকিব সৰি পাহৰিছিলো এক্সাম্পল যদি আমি চাওঁ হাইড্রোজেন কার্বনেট যে কৈছিলো হাইড্রোজেন কার্বনেট বা হাইড্রোজেন বাইকার্বনেট কনফিউজ নহবা এটা বস্তুৱে ঠিক আছে সেম বস্তু বনাব যদি হাইড্রোজেন কার্বনেটৰ লগত যদি হয় এক্সাম্পল সোডিয়াম কার্বনেট কার্বনেট কি CO3 ঠিক আছে কার্বনেট কেনে গম পাম CO3 আৰু হাইড্রোজেন কার্বনেট যদি হয় এটা H থাকিব আগতে ঠিক আছে তো সোডিয়াম কার্বনেট প্লাস HCl HCl টো কি এসিড কি বনাব এটো কি কৈছিলো সল্ট বনাব সল্টৰ নাম কি হ'ব ইয়াতে NaCl ভেরি গুড তো সোডিয়াম ক্লোরাইড বনালে তাতে লগত কার্বন ডাই অক্সাইড বনাব আৰু ওয়াটার বনাব তো এইটো সল্টটো ওলাব পাৰিবি আৰু ইখিনি তো আমি জানোই কি ওলাব হয় না নাই নেক্সট যদি আৰু এটা এক্সাম্পল লও আমি আচ্ছা ব্যালেন্স কৰিবি হা ব্যালেন্স কিনি কৰি লবি এইটো এই নেক্সটটা আচ্ছা if we go to the next equation কি তো নামটো ক সোডিয়াম হাইড্রোজেন কার্বনেট বা সোডিয়াম বাইকার্বনেট ঠিক আছে এটা H আছে খালি ডিফারেন্সটো এইটোৱে লগত কি লাগিলে HCl কি বনিব NaCl প্লাস ক প্লাস ওয়াটার ঠিক আছে ঠান্ডা লাগিছে আগত বয়া থাকব আৰু 5 মিনিট আছে বেছি টাইম নাই তো ইমান টাইম চুপচাপ আৰামত বহি আছো আগতে ক মই পাহৰি আছো আচ্ছা এইটো বুজি পাইছ ব্যালেন্স কৰ ব্যালেন্স কৰ 2 নম্বৰটো ওপৰটো ব্যালেন্স কৰি দিয়া আছে 2 নম্বৰটো
ভালকে চাচোন বেলেঞ্চ হৈ আছে শিওর নাই হোৱা হয় দে হয় দে এতিয়াও বহুতৰ ডাউট আছে হৈ আছে নে নাই আচ্ছা ঐ ইয়াতে দিলো আমি সোডিয়াম হাইড্ৰক্সাইডৰ কথা পাতো কি হ'ল ডিপেন্ড বুজি পোৱা নাই পাইছা কি বেলেঞ্চ আছে নে নাই সেইটো ডাউট আছে আচ্ছা ইয়াতে চা সোডিয়াম কেইটা আছে লেফট সাইডত এটা ৰাইট সাইডত ক্লোৰিন ৰাইট সাইডত লেফট সাইডত কাৰ্বন ৰাইট সাইডত লেফট সাইডত এটা দুটা এটা হাইড্ৰ অক্সিজেন ৰাইট সাইডত অক্সিজেন আছে কেইটা দুটা প্লাস 1 2 প্লাস 1 কিমান হল 3 ইয়াতে কেইটা আছে লেফট সাইডত 3 হাইড্ৰোজেন কেইটা এটা দুটা হগলে নাই ব্যালেন্স হৈ আছে ক্লিয়ার হৈছে দৰ্শনা ক্লিয়ার হৈছে আচ্ছা এটা সোডিয়াম আছে মই যদি নামকেইটা চেঞ্জ কৰি দিও পাৰিবি না নাই পৰচন এইটো ম্যাগনেসিয়াম ক্লোরাইড আছে ম্যাগনেসিয়াম কার্বনেট প্লাস সালফিউরিক অ্যাসিড নালাগে হাইড্রোক্লোরিক অ্যাসিড বনা ম্যাগনেসিয়াম কার্বনেট আৰু হাইড্রোক্লোরিক অ্যাসিড কি বনিব ম্যাগনেসিয়াম কার্বনেট আৰু হাইড্রোক্লোরিক অ্যাসিড কি বনিব কি হ'ব থাকিলো বাৰু একো নহয় তহঁতৰ কি হ'ব কার্বনেট ম্যাগনেসিয়াম ক্লোরাইড প্লাস হাইড্রোজেন ওয়াটার চাও এতিয়া কি কৰিছো নকওঁ ওটো সৰু নহয় ও ডাঙৰ এতে ও সৰু লিখিছো ও সৰু নহয় সি ও লিখালে কবাল্ট হৈ যাব এইটো কাৰ কলম দিছো উঠাব পাৰা নাই হা ব্যালেন্সিং টু সা ব্যালেন্স বুঝছো আৰু কি এইটোৱে নেকি নিমাত্ৰ কৈ আছিলো তোক কি ওলাই বুজা না কোৱা কিয় নাই কি আছিলে মেথডটো কি আছিলে এইটো কি হয় ম্যাগনেসিয়াম কি কার্বনেট তাৰ মানে কি এইটো মেটেল কার্বনেট হয় না নহয় মেটেল কার্বনেট প্লাস এসিড হয় না নহয় কি হ'ব ফর্ম আৰু কি হ'ব আৰু কি হ'ব অকল ওয়াটাৰ হ'ব নেকি আৰু একো নহয় কি হ'ব সেইটোৱে সুধি আছো সেইটো বাদ দিছোন ম্যাগনেসিয়ামটো বাদ দে আৰু কি হয় কেইটা বস্তু ওলাই বাই প্ৰডাক্ট কেইটা ওলাই এটা দুটা তিনটা চাৰিটা কেইটা দুটা ওলাই দুটা কৈ আছিল ইমান টাইম তিনিটা হ'ব কি কার্বনেট ওয়াটার এটা হোল ঠিক আছে আৰু কি হ'ব এটা সল্ট হ'ব ঠিক আছে সেইটো বাদ দিলো সল্ট এটা হ'ব ওয়াটার এটা হ'ব আৰু এটা কি হ'ব মেটেল ওলাব ক'ৰ মেটেল ওলাই সেইকাৰণে তাতে কি কৈ আছো বুজি নাপালে সুধিব লাগে কিয় নুসুধা হা বুজিছো বুলি ভাবিলে নহব কার্বন ডাই অক্সাইড মেটেল সল্ট কার্বন ডাই অক্সাইড ওয়াটার
দেখ এইটো তো ভুল হৈছে সেইকাৰণে তোৰো ভুল হৈছে ইয়াতে ভুল চাও তোৰো ভুল হৈছে তহঁতৰ কোনদিন হ'ব হ'বনে আজি চাও কি কৰিছো ভুল ভুল হৈছে কি বেলেঞ্চ কৰিব কৈছিলি তই বেলেঞ্চ আগতে পৰা আছিল তো চা ভালকে চা চব বেলেঞ্চ হৈ আছে এনে কৰি আছো চব বেলেঞ্চ হৈ আছে চা আছে না নাই ঐ মেগনেছিয়াম কাৰ্বনেটৰ ফৰ্মুলা কি মেগনেছিয়াম হল Mg ভ্যালেন্সি কিমান মেগনেছিয়ামৰ 2 কাৰ্বনেটৰ ভ্যালেন্সি কিমান মেগনেছিয়ামৰ +2 টা -2 +2 কাৰ্বনেটৰ 1 -2 ঠিক আছে সেইকাৰণে MgCO3 এইবোৰ সব পলিএটমিক আয়ন এইটো পলিএটমিক আয়ন হে টেবুলখনত আছে পঢ়া নাই কাৰণে বেন বাজি আছে তহঁতৰ প্লাস কি কৈছিল HCl মানে হাইড্ৰোক্লোৰিক এসিড কি বনিব মেটেল সল্ট প্লাস কার্বন ডাই অক্সাইড প্লাস ওয়াটার হয়নে মেটেল সল্ট প্লাস কার্বন ডাই অক্সাইড প্লাস ওয়াটার এটা মেটেল কি আছে ইটু আছে আৰু ইটু আছে নন মেটেল পার্টটো হয়নে ইয়াৰে মেটেল পার্ট ইয়াৰে নন মেটেল পার্টটো লগ লাগিব তো কি হ'ব MgCl মেগনেছিয়ামৰ ভ্যালেন্সি কিমান 2 ক্লোৰিনৰ ভ্যালেন্সি 1 ইয়াতে 2 ইয়াতে 1 কি হ'ব এনেকে যাব না নাই তো এইটো ফৰ্মুলাটো কি হৈ যাব MgCl তো কোনে কোনে MgCl লিখিছিলি MgCl2 প্লাস কি কার্বন ডাই অক্সাইড আৰু ওয়াটার ব্যালেন্স আছে আছে না নাই নাই ক্লোরিন কেইটা এফালে কেইটা আছে ব্যালেন্স নাই তো এটা কি কৰিব লাগিব ব্যালেন্স কেনে কৰিম এটা 2 দিলো হাইড্রোজেন মিলি গল ক্লোরিন মিলি গল অক্সিজেন মিলিছে ম্যাগনেসিয়াম মিলি আছে হয়ে গল শেষ কি হল যাতে উঠে লবি পাহৰি নাযাবি তুই ভৰি তলতে আছে সিধা পাৰিবি না নাই এনেকুৱা নোৱাৰাও আৰু এটা দিও ল কি দিও এটা মেটেল কচোন মেটেলৰ নাম ক সিলভার সিলভার না CaCO3 কপার কার্বনেট CaCO3 ক্যালসিয়াম কার্বনেট হ্যালো ক্যালসিয়াম কার্বনেট প্লাস ক্যালসিয়াম বাইকার্বনেট না ক্যালসিয়াম বাইকার্বনেট মানে হাইড্রোজেন কার্বনেট ক্যালসিয়াম বাইকার্বনেট প্লাস HCl ক্যালসিয়াম বাইকার্বনেট মানে ক্যালসিয়াম হাইড্রোজেন কার্বনেট প্লাস হাইড্রোক্লোরিক অ্যাসিড gives you what HCl calcium carbonate plus hydrochloric acid gives you what calcium carbonate কলো calcium bicarbonate কৈছো bicarbonate calcium bicarbonate
একে ওলাব দেচোন আনচাৰ যিয়ে নকৰা Oh, sorry. চাওঁ বঢ়িয়া বঢ়িয়া কেলছিয়াম কি লিখিছে সি কেলছিয়াম কে দি ষ্টাৰ্ট কৰিছে বঢ়িয়া তই কৰিছ তাৰ পৰা চাইছা বঢ়িয়া সেইটোৱে বঢ়িয়া এইটো কি চাই চাই কৰিলি ধন্যবাদ আছে কিতাপত আছে কেলছিয়াম ক্লৰাইডৰ ফৰ্মুলা ভুল হৈছে সেইটো ঠিক কৰ চাওঁ ভুল হৈছে ভুলটো ঠিক কৰ সেইটো গোটেইটো ভুল হৈছে সেইটো ঠিক কৰ কি হ'ব কৰ চাওঁ বেলেঞ্চিটো চোৱা নাই চাম মই এই কেলছিয়াম কি আছিলে হাইড্ৰোজেন কাৰ্বনেট আচ্ছা এতিয়া ক কেলছিয়াম বাইকাৰ্বনেট লিখা কেলছিয়াম হাইড্ৰোজেন কাৰ্বনেট লিখা ঠিক আছে এখন কেলছিয়ামৰ ভ্যালেন্সি বাইকাৰ্বনেটৰ ভ্যালেন্সি -1 বুজি পাইছ তো এইটো কি হ'ব হোল 2 ঠিক আছে প্লাস কি কি বনিব ক্যালসিয়াম ক্লোরাইড ক্যালসিয়াম ক্লোরাইড যদি ক্যালসিয়ামৰ ভ্যালেন্সি কিমান ক্যালসিয়ামৰ ভ্যালেন্সি 2 ক্লোরিনৰ ভ্যালেন্সি কিমান -1 1 টু এটা আহিব 2 টু তাত যাব না নাই তো কি হ'ব হ'ব না নাই প্লাস কি প্লাস ভুল গম পাইছ না নাই ক'ত হৈছে ব্যালেন্সিং নহয় ইয়াতে ভুল কৰিছো মাজনী সেইটোতো ব্লান্ডাৰ কৰিছো এইটো ভুল নহয় ঠিক আছে আৰু যদি ক্যালসিয়াম কার্বনেট থাকিল হয় ইফ ইট ওয়াজ ক্যালসিয়াম কার্বনেট তেতিয়াহলে কি হল হয় CaCO3 plus HCl gives you CaCl2 plus CO2 plus H2O চা এইবোৰ মুখস্থ কৰিব নালাগে ট্ৰিকটো চা ট্ৰিক ক'ত আছে কিছুমান বস্তু ক্লাছ 9ত পঢ়িব দিছিলো নাই পঢ়া কাৰণে এটা হৈছে দিগদাৰ হাইড্ৰোজেন কাৰ্বনেট কাৰ্বনেট পলিএটমিক আয়নৰ টেবুলখনত আছে এতিয়াতো এমোনিয়ামত আহিয়ে পোৱা নাই কি কৰিবি তাতে কি কৰিবি পলিএটমিক আয়ন খোপা এতিয়া আহিবহে ষ্টাৰ্ট হ'বহে এতিয়া কি কৰিবি এতিয়া যদি নাজানো তেতিয়াহ'লে ফৰ্ম কেনেকৈ কৰিবি নাজানিলে এই বস্তুটো যেতিয়া ইকুৱেশ্যন যেতিয়া নাজানিবি যেতিয়া তাৰে হেৰি আয়নটো পজিটিভ 1 আছে নে পজিটিভ 2 আছে নে কি আছে যদি গমে নাপাতে এইকেইটা বনাবি কেনেকৈ কচোন মোক এইকেইটা বনাবি কেনেকৈ এইকেইটা বনাবৰ কাৰণে সেই বস্তুবোৰ জানিব লাগিব ক্লাছ 9ত যে আমি ফৰ্মুলা লিখা শিকিছিলো সেই বস্তুখিনি নাজানিলে এইবোৰ বনাম কেনেকৈ মেজৰিটিৰ ভুল হৈ আছে এই সলটো বনোৱাতে আগৰটো আৰু পিছৰটো গম পালে কিন্তু নাম্বাৰ ভ্যালেন্সিখিনি নাজানিলে কেনেকৈ হ'ব তহঁতক যে মই 40 লগে ক্লাছ 9ত মুখস্থ কৰিব দিছিলো আপ টু 40 এলিমেন্টস এনেকুৱা নাছিলো বুজি পাইছা মই এনে একো কথা নকওঁ এইটো মনত ৰাখিবি ক্লাছ 9ত তহঁতক টেবুল মুখস্থ কৰিব দিয়া কাৰণে এইটো ক্লাছ 10ত আহি পেলাই লাগিব এতিয়া পঢ়া নাই যদি ইয়াতে মৰিবি এতিয়া সেইকাৰণে কৈ আছো টাইম আছে কালি দেওবাৰ আছে মৰি কেনে হলো কালি কি শনিবাৰ কালিতো বেণ্ড বাজিব ঘৰত ৰিজাল্ট দিব ন কালি তহঁতৰ ঠিক আছে এতিয়া বাই নেক্সট ক্লাছ
পলিএটমিক আয়নৰ টেবল মুখস্থ কৰি আহিবি আৰু প্ৰথম 40টা এলিমেণ্ট উইথ দেয়াৰ ভেলেঞ্চি তেতিয়া ইমান কোৱা নাছিলো এতিয়া উইথ দেয়াৰ ভেলেঞ্চি কৈছো ভেলেঞ্চি যদি ওলাব জানো তেতিয়াহ'লেতো ভালে কথা পাৰিবি কিন্তু যদি নাজানো 40 এলিমেণ্টছ উইথ দেয়াৰ ভেলেঞ্চি মুখস্থ কৰি আহিবি মুখস্থ নকৰিলে নহ'ব তহঁতৰ নহ'লে একদম এইবোৰতে ভুল কৰিবি আৰু নহ'লে এটা এটা ইকুৱেশ্যন মুখস্থ কৰিব লাগিব তহঁতে নাও দ্য চইচ ইজ ইয়ৰ্ছ চইচ ইজ ইয়ৰ্ছ এটা এটা ইকুৱেশ্যন মুখস্থ কৰিবি গোটেই কিতাপখনত থকা আৰু কি ঠিক কিতাপৰ পৰা আহে নে নাই কি যদি বেলেগৰ পৰা দি দিলে তহঁতৰ কপালখন এনেই ভাল হয়নে নাই নে বোলে বুজি পেলাই কৰিবি বুজি পেলাই যদি কৰা অপশ্যন আছে ক্লাছ 9ৰ যিখিনি বস্তু মুখস্থ কৰিব দিছিল সেইখিনি মুখস্থ কৰিবি নহ'লে যাবি as simple as that ৰাস্তা দেখাইছো খোজকাঢ়ি যোৱাত নোযোৱা তহঁতৰ কথা হ'ব টেষ্ট হ'ব কালি 8টাৰ পৰা 9টালৈ টেষ্ট ঠিক আছে হ'ব বাকীখিনি নেক্সট ক্লাছত কৰিম আমি ঠিক আছে যা মেথছৰ ক্লাছটো কৰি লওঁ